সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিল আদিবাসী ছাত্ৰ সন্থা। দৰং ওদালগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব সমগ্ৰ আদিবাসী লোকে। ফেৰগাঁও বিধানসভা সমষ্টিৰ ডিমাকুছিত ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই আয়োজন কৰে সংবাদমেল। ডিমাকুছি আঞ্চলিক আচাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সংবাদমেল। সংবাদমেলত উপস্থিত থাকি বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা আৰু জিলা সভাপতি প্ৰতাপ সিং গড়ে। অসমবাসীক অনুৰোধ জনাইছো যে প্ৰতিজন নাগৰিকে বিজেপিৰ বিৰুদ্ধে যাতে ভোট প্ৰদান কৰে। ধন্যবাদ। আদিবাসীসকলৰ জনজাতিকৰণ, ভূমিপট্টা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি আদিবাসী লোকসকলৰ বিভিন্ন সমস্যাসমূহ সমাধান নকৰাৰ বাবে এইবাৰ বিজেপিক ভোট প্ৰদান নকৰে। দৰং ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট প্ৰদান কৰাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ। ডিমাকুছিৰ পৰা দীপেন ডেকা ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, তাৰোপৰি চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 600 টকালৈ বৃদ্ধি কৰা, এই কথাবিলাক আমি কৈছিলোঁ আৰু আমাৰ লগে লগে চৰকাৰেও কৈছিল যে আশাৰ প্ৰত্যেকটো আন্দোলনৰ যিবিলাক দাবী সেই দাবীবিলাক পূৰণ কৰা হ'ব বুলি। 2014 চনত মোদী ডাঙৰীয়াই আহি, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আহি ঢেকীয়াজুলিত কৈছিল যে 6 মাহৰ ভিতৰত আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। কিন্তু আজিলৈকে সেই যি প্ৰধানমন্ত্ৰীয়ে কোৱা কথা, সেই কথাখিনি কিন্তু আমি বাস্তৱত দেখিবলৈ নাপালোঁ। তেওঁ যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিয়ে থাকি গ'ল। গতিকে আমাক সেইটো প্ৰবঞ্চনা কৰিছে, কাৰণ তেখেতে বুজি পাইছে যে আদিবাসীসকলক কথা ক'লে তেওঁলোকে ভুল যাব। কিন্তু আজি আমি বুজি পাইছোঁ যে বিজেপিৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিত অসমৰ আদিবাসীসকল এতিয়া ভুল নাযায়। গতিকে সমাগত যি সংসদীয় নিৰ্বাচন আৰু সেই নিৰ্বাচনত আদিবাসীসকলে, চাহ শ্ৰমিকসকলে বিজেপিক প্ৰত্যুত্তৰ দিবৰ কাৰণে ৰেডি হৈ আছে। গতিকে আমাৰ যিবিলাক দাবীবিলাক আছিলে, সেই দাবীবিলাক যদি পূৰণ নকৰে তেতিয়াহ'লে আমাৰ যিবিলাক ভোট সেইটো বিজেপিৰ বিৰুদ্ধে যাব। গতিকে অসমৰ সমূহ চাহ শ্ৰমিক, অসমৰ ৰাইজক, আদিবাসী ৰাইজক জনাব বিচাৰিছোঁ, যিহেতুকে বিজেপি আমাক যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক পূৰণ নকৰিলে আমি বিকল্প ৰাস্তা ল'বই লাগিব। গতিকে অসমবাসীক অনুৰোধ জনাইছোঁ যে প্ৰতিজন নাগৰিকে বিজেপিৰ বিৰুদ্ধে যাতে ভোট প্ৰদান কৰে। ধন্যবাদ। প্ৰথম কথা হ'ল যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘদিনীয়া আমাৰ দাবী আৰু সংগ্ৰামৰ মাজেৰে, আমাৰ আন্দোলনৰ মাজেৰে আমি আমাৰ যিবিলাক দাবী আছে সেইবিলাক উপস্থাপন কৰিছোঁ। আৰু আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰে আমাৰ সংগ্ৰামৰ জৰিয়তে, আন্দোলনৰ জৰিয়তে বা বিভিন্ন সময়ত চৰকাৰৰ যিসকল মন্ত্ৰী আছে, আমাৰ মুখ্যমন্ত্ৰী দেৱ বা তেখেতৰ লগত যি কেবিনেট মন্ত্ৰীসকল আছে, তেখেতসকলক আমি বিভিন্ন সময়ত লগ ধৰি আমি মেমৰেণ্ডাম জমা দিছোঁ আৰু আদিবাসীসকলৰ যিবিলাক জ্বলন্ত সমস্যা এইবিলাক আমি তেখেতসকলক জনাইছোঁ। কিন্তু বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিলে আৰু তাৰ বাবে এইবাৰ ইলেকশ্যনত আমি ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ সকলোতকৈ মূল দাবী আছিল আদিবাসীসকলক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ হাজিৰা 550 টকালৈ বঢ়াই দিয়া, মাটিৰ অধিকাৰ দিয়া। আজি চাহ বাগানত এজনৰো মাটিৰ অধিকাৰ নাই। তেখেতসকলে বিভিন্ন চৰকাৰী বসুন্ধৰা 1, 2, 3 কথা কৈছে, কিন্তু আপোনালোকৰ জৰিয়তে প্ৰশ্ন কৰিব খুজিছোঁ যে বসুন্ধৰা 1, 2, 3 বা 4 বা 5 আহিব, কিন্তু এই যে বসুন্ধৰাৰ জৰিয়তে কেইজন চাহ শ্ৰমিক আদিবাসী ৰাইজে মাটিৰ পট্টা পাইছে? কেইজন পাইছে? সম্ভৱ এজনো পোৱা নাই, বা 2জন বা 3জন, তেনেকুৱা গন্তি কৰিলে হয়তো 10জনো ওলাব, চাগে 2জনো নোলায়। আজি বন অঞ্চলত পৰম্পৰাগতভাৱে আদিবাসীসকলে বন অঞ্চলত থাকি আছে, তেখেতসকলৰ মাটিৰ অধিকাৰ ক'ত গ'ল? গতিকে আমাক এই চৰকাৰে আমাক প্ৰতাৰণা কৰিলে। তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল 6 মাহত আদিবাসীসকলক জনজাতিকৰণ কৰা, আমাৰ চাহ বাগানৰ হাজিৰাটো বঢ়াই দিয়া, মাটিৰ অধিকাৰ দিয়া, এটাও নহ'ল। গতিকে আমাৰ এটা ক্ষোভ আছে
এই ক্ষোভটো যেহেতু আমি ছাত্ৰ সংগঠন আমি আহ্বান জনাব খুজিছোঁ যাতে আদিবাসী ৰাইজে যেতিয়া ভোট দিব তেখেতসকলে এই কথা মনত কৰিব লাগিব যে বিজেপি চৰকাৰে আমাক জনজাতিকৰণ কিয় নকৰিলে, বাগানৰ হাজিৰা 550 টকালৈ কিয় নবঢ়ালে, মাটিৰ অধিকাৰ বন অঞ্চলত বা চাহ বাগান অঞ্চলত কিয় নিদিলে, এতিয়াও বাগানৰ যিবিলাক LP স্কুল আছে, মিডিল স্কুল আছে, চৰকাৰীকৰণ কিয় নহ'ল, আৰু যিবিলাক চৰকাৰে 100টা স্কুল আজি মডেল স্কুল বনাই দিছে, এজনো শিক্ষিত আদিবাসী ল'ৰা বা ছোৱালী তাতে চাকৰি নাপালে। গতিকে এইবিলাক সমস্যা আছে, যি সমস্যা যেতিয়া ৰাজনীতি দলসকলে আমাৰ গাঁওবোৰত লাইনবোৰত যাব তেখেতসকলে এই প্ৰশ্নবিলাক কৰিব লাগিব। আমাৰ ক্ষোভ আছে আৰু এই ক্ষোভ যাতে ভোটৰ জৰিয়তে আদিবাসী ৰাইজে নিজৰ ক্ষোভটোক যাতে প্ৰকাশ কৰে তাৰ বাবে আজি ডিমাকুছী প্ৰেছ মিট জৰিয়তে আমি সকলো আদিবাসী ৰাইজক আহ্বান জনাব বিচাৰিছোঁ।